যুৱ কবি সাহিত্যিক তথা সাংবাদিক ৰঞ্জিত পাটগিৰিৰ নতুন গ্ৰন্থ প্ৰকাশ পাইছে ৰঞ্জিত পাটগিৰিৰ জেওৰা শীৰ্ষক উপন্যাস মঙলবাৰে পাণবজাৰস্থিত ৰেখা প্ৰকাশনত উন্মোচন কৰা হয় উপন্যাসখন উন্মোচন কৰে চাৰিগৰাকী বিশিষ্ট ব্যক্তিয়ে ক্ৰমে বিশিষ্ট ৰহস্য সাহিত্যিক ৰঞ্জু হাজৰিকা অসমীয়া প্ৰতিদিন কাকতৰ কাৰ্যবাহী সম্পাদক ধৈৰ্য হাজৰিকা জ্যেষ্ঠ সাংবাদিক সঞ্জীৱ কুমাৰ ফুকন ৰেখা প্ৰকাশনৰ স্বত্বাধিকাৰী দেবেন কলিতাই যুৱ কবি তথা সাহিত্যিকগৰাকীৰ জেওৰা ষষ্ঠখন প্ৰকাশিত গ্ৰন্থ ইয়াৰ পূৰ্বে চাৰিখন কবিতা পুথি আৰু এখন উপন্যাসেৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছে ৰঞ্জিত পাটগিৰিয়ে আজি উন্মোচিত ষষ্ঠ গ্ৰন্থখনে সামাজিক মাধ্যমত ইতিমধ্যে বিপুল সমাদৃত হৈছে গ্ৰন্থখন পাণবজাৰস্থিত ৰেখা প্ৰকাশনত উপলব্ধ তাৰ উপৰি অসমৰ বিভিন্ন প্ৰান্তৰ গ্ৰন্থ বিপণী তথা গ্ৰন্থমেলাত উপলব্ধ হ'ব গ্ৰন্থখন পাঠক সমাজে আদৰি ল'ব বুলি আশাবাদী ৰঞ্জিত পাটগিৰি জেওৰা নামটোৱে মোক বহুত দিনৰ পৰা মানে আকৰ্ষিত কৰি ৰাখিছিলে ফেচবুকতো দেখিছিলোঁ আৰু আমাৰ ৰেখা প্ৰকাশনৰ স্বত্বাধিকাৰী দেবেন কলিতা দেৱকো সুধিছিলোঁ যে কিতাপখন কেনেকুৱা কৈছে ভাল কিতাপ আপুনি পঢ়ি খুব ভাল পাব মোৰ খুবেই ভাল লাগিছিলে আৰু নৱপ্ৰজন্মৰ লেখকসকল এনেকৈ আগবাঢ়ি অহাটো মই বহুতেই ভাল পাওঁ আজিকালি মোবাইলৰ যুগ ফেচবুকত উপন্যাস লিখে কবিতা লিখে গল্প লিখে মই সেইটো বৰ মানে ভৱিষ্যতে আমাৰ ভাষাটোক বা সাহিত্যক যে চহকী কৰিব মই সেইটো নাভাবোঁ কেতিয়াও কিতাপৰ কথাটোৱে বেলেগ তাৰ আমেজটোৱে সুকীয়া আৰু মই পাটগিৰিক মানে কওঁ আৰু অনুৰোধ বুলি নকওঁ দাবী আৰু তেওঁৰ কলম যাতে থমকি নৰয় নতুন ভাল আৰু এনেকুৱা গ্ৰাম্য শব্দৰ উপন্যাস সৃষ্টি কৰক বহুত ভাল লাগিব মোৰ এগৰাকী সতীৰ্থই আমাৰ এগৰাকী সতীৰ্থই যেতিয়া এখন উপন্যাস লিখিব আৰু সেই উপন্যাসখন যেতিয়া আকৰ্ষণীয় হ'ব সেইটো আমাৰ কাৰণে স্বাভাৱিকতে এটা আশাৰ কথা এটা আৰু কবিৰ এগৰাকীৰ যিটো ভাষা হয় তেখেতৰ কোৱাৰ যিটো কথন যিটো শৈলী সেই শৈলীৰে যেতিয়া তেওঁ এখন উপন্যাস লিখিব স্বাভাৱিকতেই তাৰ ভাষাৰ সাৱলীলতাটো বেছি ভাল হ'ব তাৰ ভাষাৰ গভীৰতা থাকিব সেই গতিকেই উপন্যাসখন পাঠকসকলে মই খুব ভালদৰে আদৰি ল'ব বুলি আশা কৰিছোঁ জেওৰা মোৰ দ্বিতীয় উপন্যাস আৰু আগতে লিখিলোঁ 4খন কবিতা পুথি এখন উপন্যাস আগতে লিখা হৈছে জেওৰা দ্বিতীয় উপন্যাস ৰেখা প্ৰকাশনে প্ৰকাশ কৰি উলিয়াইছে আৰু জেওৰাত আছে ঘাত প্ৰতিঘাত বিশ্বাস প্ৰেম ভালপোৱা সমাজৰ বিভিন্ন দিশ সামৰি জেওৰা লিখি উলিওৱা হৈছে আশা কৰোঁ পাঠকে আদৰি ল'ব আৰু বিশেষকৈ মানে জেওৰাত যিটো চৰিত্ৰৰ কথোপকথন এটা মই বেলেগ আমি ধৰি সাধাৰণতে যেনেকুৱা ধৰণে কথা পাতোঁ জেওৰাৰ চৰিত্ৰসমূহৰ মাজত সেই কথোপকথন এটা বেলেগ ধৰণে মই উপস্থাপন কৰিব বিচাৰিছোঁ আৰু সেইটোৱে ভাবোঁ যে পাঠক সমাজক এটা বেলেগ আমোদ দিব পুথিখন ৰেখা প্ৰকাশনৰ পাণবজাৰ ইয়াত ষ্টলত পাব আৰু অসমৰ বিভিন্ন জেগাত ৰেখা প্ৰকাশনৰ ষ্টল যায় গোটেই গ্ৰন্থমেলাবিলাকত পাব আৰু বাকী গ্ৰন্থ বিপণীসমূহতো পাব অন্যান্য